মহাবিদ্যালয়ৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষকে আমি অতিশয় দুখেৰে জনাবলগীয়া হৈছে যে যোৱাকালি প্ৰায় সন্ধ্যা ৫:৩০ বজাত আমাৰ মহাবিদ্যালয়ৰ অতি দক্ষ সহকাৰী অধ্যাপক হৰমিত সিঙৰ এক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়। আমি মহাবিদ্যালয়ে পৰিয়ালে তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে এইটো কথাও জনাব বিচাৰিছোঁ যে মহাবিদ্যালয়ৰ অহা ৮ আৰু ৯ অক্টোবৰ ২০২৪ দুটা দিনত মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তী উৎসৱ পালনৰ আমাৰ লক্ষ্য আছিল, এই ঘটনাৰ হেতু আমি এই দুটা দিন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ অপাৰগ আৰু আমি মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, মহাবিদ্যালয়ৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি ইতিমধ্যে সিদ্ধান্তত উপনীত হৈছোঁ যে পূজাৰ পাছত মহাবিদ্যালয়ৰ বন্ধ খোলাৰ সময়ত আমি কোনোবা এটা দিনত মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ সামৰণি উৎসৱটি অনুষ্ঠিত কৰিম। পৰৱৰ্তী তাৰিখ ঠিক নোহোৱা পৰ্যন্ত মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ উৎসৱৰ অনুষ্ঠানটি আমি স্থগিত ৰাখিছোঁ।